বোকাখাটৰ কৰুৱাবাহী আৰু ৰজাবাৰী গাঁও পঞ্চায়ত সামৰি গঠিত বিশ্ব পৰিৱেশ দিৱস উদযাপন সমিতিৰ উদ্যোগত আজি গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে। খটিয়াখলি পশু চিকিৎসা কেন্দ্ৰৰ চৌহদত এই কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পোহেশ্বৰ গগৈয়ে। সুন্দৰভাৱে তেখেতে কৈছে তাৰ ওপৰত মই ক'বলগীয়া নাই বুলি ভাবিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। পৰিৱেশ দিৱসত এনেধৰণে খটিয়াখলিৰ পশু চিকিৎসা কেন্দ্ৰত সমবেত হোৱাৰ বাবে আমাৰ ৰজানী ডাঙৰীয়াও যিবোৰ ইয়াত আহি পাইছে তেখেতকো এই অনুষ্ঠানত অংশ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে নাম ল'লে নিশ্চয় দেৰি হ'ব, সেইকাৰণে সকলোকে একেলগতে মই শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ এই অনুষ্ঠানৰ আগবঢ়া দাস ডাঙৰীয়া তেখেত আজি প্ৰায় এমাহমানৰ আগতে মোক লগ পাইছিল আৰু এই বিষয়ে তেখেতে বহুত আমি আলোচনা কৰিছোঁ। তাক আমি প্ৰতিপাল কৰিব লাগিব আৰু গছপুলিৰ প্ৰতি সজাগতা, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ অভিভাৱকসকলে বিশেষভাৱে ঘৰত ল'ৰা ছোৱালীবিলাকক আমি গছৰ উপকাৰিতাৰ বিষয়ে সকলোৱে ক'ব লাগিব। প্ৰথমটো গছপুলি ৰোপণেৰে মংগল কাৰ্যসূচী আৰম্ভ কৰে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ৰঞ্জন কুমাৰ পাটৰে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক জিতেন গগৈ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাট প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সমজিলাৰ অতিৰিক্ত আয়ুক্ত সিদ্ধাৰ্থ সোণোৱাল, অৱসৰী প্ৰধান শিক্ষক নকুল শইকীয়া, অনুষ্ঠানৰ সভাপতি অমূল্য ডেকা, মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, সমাজকৰ্মী যোগেন গগৈ, হেমকুমাৰী দাস, খটিয়াখলি এম ই স্কুলৰ প্ৰধান শিক্ষক পবিত্ৰ শইকীয়াকে ধৰি সমিতিৰ সকলো সদস্য, ভালেসংখ্যক গণ্যমান্য ব্যক্তি, কেইবাগৰাকীও শিক্ষক, শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে জানো যে 1972 চনত ৰাষ্ট্ৰসংঘত সাধাৰণ পৰিষদৰ সভা হৈছিল আৰু সেই সভাতেই বিশেষকৈ বিশ্বৰ জলবায়ু, পৰিৱেশ আদিৰ ওপৰত বিতংভাৱে আলোচনা হৈছিল। তাত ভাৰতৰো অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ 1973 চনৰ 5 জুনৰ পৰা এই বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যিখন শান্তিঘাট আছে তাত ডেম্পিং গ্ৰাউণ্ড কৰিছে টাউন কমিটিয়ে, তালৈ যায় লক্ষ্য কৰিব যে প্ৰতিদিনেই হাজাৰ হাজাৰ প্লাষ্টিকে গোটেই পৰিৱেশটো বিনষ্ট কৰিছে আৰু সেই ডাম্পিং গ্ৰাউণ্ডত পেলোৱাৰ পিছত যেতিয়া পানী হৈছে সেই ডাম্পিং গ্ৰাউণ্ডৰ পৰা সেই পানীয়ে সেই দূষিত যিবিলাক পদাৰ্থ সেইবিলাক নি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমোৱাইছে আৰু ফলত যিটো পৰিৱেশ সেই পৰিৱেশটো বিনষ্ট হৈছে। এইটো আচলতে আমি কোৱা কথা নহয়। ইতিমধ্যে বন বিভাগেও এই নগৰ সমিতিলৈ জাননী জাৰি কৰিছে। আমাৰ মাজত এয়া কাৰ্যবাহী দণ্ডাবী ছাৰ আহি পাইছে, গতিকে তেখেতক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বুবুল শইকীয়া আৰু সম্পাদক নবীন দাসে আঁত ধৰা অনুষ্ঠানত পশুপালন কেন্দ্ৰৰ চৌহদত আজি শতাধিক পুলি ৰোপণ কৰাৰ লগতে বছৰটোত 10,000 গছপুলি ৰোপণ প্ৰতিপালন কৰাৰ কথা অৱগত কৰে। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম।